আহোমৰ শেষ ৰাজধানী যোৰহাটত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশন আৰু আজি ইয়াৰ অন্তিমটো দিন। এই অন্তিমটো দিনত যোৰহাট নগৰৰ মাজেৰে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা, বিশাল সাংস্কৃতিক শোভাযাত্ৰা। মোৰ সতীৰ্থই দেখুৱাইছে তিনিদিনীয়াকৈ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ক্ষেত্ৰত অনুষ্ঠিত হৈছিল আহোম সভাৰ 63তম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু এই তিনিদিনীয়া কাৰ্যসূচীত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু আজি অন্তিমটো দিনত এনেদৰে নগৰৰ মাজেৰে উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। মোৰ সতীৰ্থই দেখুৱাইছে ইয়াৰ সমগ্ৰ পৰিৱেশ। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। তেওঁৰ পৰা মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল আৰু আজি অন্তিমটো দিন। খুব ভাল লাগিছে যে 1893 চনতে আহোম সভাৰ জন্ম হৈছিল আৰু সেই সময়ত পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াই আহোম সভা গঠন কৰিছিল আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আহোম সভাই চাওলুং চুকাফাৰ আদৰ্শেৰে সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি অসমখনক আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন সময়ত প্ৰচেষ্টা হাতত লৈ আহিছে আৰু এইবাৰ যোৰহাটৰ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আহোম সভাৰ অধিৱেশন আজি শেষৰ দিন আৰু শেষৰ দিনতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ আছে। ইয়াৰ পিছতে মুকলি সভা হ'ব। শশাংক নেওগ ডাঙৰীয়া নতুনকৈ সভাপতি হৈছে, তপন কুমাৰ গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক হৈছে। তেওঁলোকৰ নেতৃত্বত চাওলুং চুকাফাৰ আদৰ্শেৰে সকলো জাতি জনগোষ্ঠীক লগত লৈ আহোম সভাই ভৱিষ্যতৰ দিনত কৰ্মপন্থা যুগুত কৰি আগবাঢ়ি যাব, এই বিশ্বাসটো আমাৰ আছে। আৰু মই যোৰহাটত এই অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো বিষয়বিলাক ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে এই তিনিদিনত তেওঁলোকে এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিলে। হয়, আছিল যোৰহাট লোকসভা সমষ্টিৰ সাংসদগৰাকী আৰু তেওঁ ইতিমধ্যে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন প্ৰতীক চিহ্ন আচলতে এই শোভাযাত্ৰাৰ প্ৰতীক চিহ্ন উলিওৱা হৈছে। বৰটোপকে আদি কৰি ছাত্ৰীৰ প্ৰতীক চিহ্ন ইয়াত ওলোৱা হৈছে। আৰু এয়া চকলং, এনেদৰে চকলঙৰ প্ৰতীক চিহ্ন উলিওৱা হৈছে। এনেদৰে বিভিন্ন প্ৰতীক চিহ্ন আচলতে তেওঁলোকে প্ৰতীক চিহ্ন প্ৰদৰ্শন কৰি নগৰৰ মাজেৰে এনেদৰে শোভাযাত্ৰা উলিয়াইছে আৰু মোৰ সতীৰ্থই দেখুৱাইছে এয়া আহোম সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ অন্তিমটো দিনৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। আৰু এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, সঁচাই এক সুন্দৰ পৰিৱেশ। এয়া মোমাই কটা গড়ৰ পৰিৱেশ এনেদৰে দেখুওৱা হৈছে। দেশতকৈ মোমাই ডাঙৰ নহয়, এয়া প্ৰতীক চিহ্ন এনেদৰে ইয়াত শোভাযাত্ৰাৰ মাজত এনেদৰে দেখুৱাইছে আৰু বিভিন্ন আচলতে কলা সংস্কৃতি তেওঁলোকে দাঙি ধৰিছে। এয়া দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমাই কটা গড়ৰ পৰিৱেশটো ইয়াত তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে আৰু এনেদৰে যোৰহাট নগৰৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছে সদৌ অসম আহোম সভাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ অন্তিমটো দিনত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।